ব্লগ দৰকে যে মেৰা নাম আজি দে যেতিয়া শিষ্য মানে পুৰা অৱস্থাত হয় গুৰুৰ এনে অৱস্থা হয় মানে পিছফালে দেখছে না ৰাইজ আজি মানে অলপ পিছফালে বহি মজাটো লৈছো কেনেকুৱা লাগে আৰু এইফালে মোৰ লগত আছে আজি সীমন্ত ভাই আৰু এইফালে আমাৰ ৰু আজি মানে ৰূপমৰ কইনা চাব যাই আছো আমি ৰূপমৰ কইনা চাব যাই আছো আৰু এতিয়া মাঘৰ মাহ যেহেতু সবৰে ধুনীয়াকে মাঘৰ মাহত মানে বিয়া চিয়াবিলাক অলপ লাগে নে কি কয় ৰূপমৰ বিয়া পাতিব ৰখিছি গতিকে আজি ৰূপমৰ বিয়াৰ কইনা চাব যাই আছো উত্তৰ গুৱাহাটীত মানে আমি মনে মনে যাম তাৰে ফিলিংছটো ল'ম ক'ত কেনেকুৱা কি হয় আৰু মোৰ মানে ভিডিঅ' চাই মানে এটা ল'ৰাই ফোন কৰি আছে মানে ইমানে ফোন কৰিছে ইমানে মৰম নে আৰু বাপৈ চাই লওঁ কি খুৱাই বাৰু আজি তাৰে লগত ৰূপমৰ কইনাটো চাম দিন হওক ৰাইজ আমি এতিয়া গৈ আছো আশা কৰো আৰু 2025টো মানে আৰম্ভণি জানুৱাৰীটো মিহিকে গেলে আৰু কিন্তু দিন হওক ঠাণ্ডা আজি অলপ পশ্চিম মিহিকে গ'ল আৰু ধুনীয়াকে আপোনালোকৰ প্লেনিং বিলাক ধুনীয়াকে কৰক আৰু আমিও প্লেনিং বিলাক যিমান পাৰো ভালকে কৰি আছো আপোনালোকৰ মৰম চেনে পাই এনেকে এতিয়া আজি ৰূপমৰ কইনাটো চাওঁ গতিকে আপোনালোক দেখাম কইনা চাব গ'লে মানে এইটো লুকাই লুকাই চাম কেনেকুৱা ধৰণৰ কি হয় নে ৰূপমক একদম চিভিল ডিচিত ঋষিমণি দৰকে দাড়ি চাৰি খাটা নাই কিন্তু মানে ডাইৰেক্ট ই এনেকে চাই ল'ম কি হয় গতিকে বেছি দিন গৈ থাকোচোন কি হয় ৰূপম ফুল জোচ স্পীড দিয়া আজি পুৰা কইনা চাওঁ জোচটো এনেকে নেবি গাটা গোটা অলপ চাবি গাড়ীখনক অলপ মৰম কৰো নে কি তো গাতা চাতা পাৰি গেছি ঠাণ্ডা বতাৰে এখন তামোল হোৱা তামোল মেইন বাদ দে বাদ বাকী বাদ দিয়া দে তামোল হোৱা আৰু সি ঘৰত খোৱাৰ আগতে মানে তামোল মেইন হে গাইছ মই মানে তামোলখন খাওঁ আৰু বেলেগ বস্তু এতিয়া নাখাওঁ পৃথিৱীত ভাবিছো আৰু তামোলখন খাব লাগিব কাৰণ কি একো নাখালে বেয়া কথা হ'বতো এতিয়া অসমীয়া মানুহ তামোল পানে মেইন সেইকাৰণে তামোল পাণ খাইছো দেখ বেয়া নাপাব অলপ তামোল পাণ খাই ৰাস্তা ৰাস্তা ৰঙা কৰি যাই থাক মজা কৰি নে কি ধুনীয়া ভিউৰ মাজে মাজে যাই আছো একদম বঢ়িয়া লাগিছে না আৰু মোক কেনে লাগিছে কবি একদম আৰু এফালে একদম এইটো ধৰা আমাৰ ধৰা গাড়ী চলি আছে নে কি আছে তামাম আৰু গুৱাহাটীৰ ওচৰতে লাগে যিহেতু ৰূপমৰ ঘৰ গুৱাহাটীতে অলপ মিলি জুলি চাওঁ বাৰু মিলি জুলি চাওঁ একদম কইনা কেনেকৈ চাই দেখে কইনে কি কৰে ধৰা কি কৰে বুলি কলি হ'ল তেতিয়া সমস্যা হ'ব আৰু ভয় নকৰিবি কবি মই লগত থাকো মস্ত কণ্টেক্টাৰ বুলি কৈ দিম ধৰাই পুৰা একদম গাড়ী দেখছে উৰি নিছি গাতা গাতা ছয় নে পাৰি গেছি গাতা কি বস্তু আৰু ধুনীয়াকে আহি পালো উত্তৰ গুৱাহাটী এইফালে চাওক একদম ব্ৰহ্মপুত্ৰৰ পৰা পুৰা ধুনীয়াকে ব্ৰিজখন ওলাই আহিছে এতিয়া ব্ৰিজ মানে হৈছে আৰু বেছি দিন নাই আমি একদম ডাইৰেক্ট ওপৰেদি এনেকে যাব পাৰিম চাওক এনেকে জইন লাগিলে আহিছে এইফালে একদম প্ৰায় একদম পাই গৈছে আৰু নদী পাৰ হ'ব আৰু এইফালে আমি ধুনীয়াকে সীমন্ত ভাই বেয়া চালত আছে আপি চাব ৰূপমে নাই বেলেগ পাই যাব পাৰো না ভাল ভাল কইনা আছে তোৰ মানে বেয়া পাতিব মন গেছি ঠিক আছে বেয়া পাতিব আৰু আমাৰ এডি ভাই পুৰা 2025 চাট দিছে পুৰা এডি ভাই পুৰা চাট দিছে সীমন্ত দেখছে না না কেনেকুৱা প্ৰজেক্ট চলি আছে ডাইৰেক্ট জইন মাৰি আছে আঠা মাৰি আছে এইয়া পিছ বিলাক আপোনাক ঠিকাদাৰ লগা আছে একদম মইতো এতিয়া কণ্টেক্ট কৰিমেই না আৰু এতিয়া বনাই ল'ম ভয় খাই গৈছে আজি কোন ঠিকাদাৰ আহি চাবৰ কাৰণে ব্ৰিজখন গাড়ী সোমাই দিওঁ তাক কোনো একো নকয় দাদা কৰিব আহিছে বুলি কয় জানে আৰু ঠিকাদাৰ ভাল লাগে ন গতিকে আমি এতিয়া কইনা চাব যাওঁ আৰু ল'ৰাটো ইমান ধুনীয়াকে মাতিছে মানে ফোন কৰি আছে দাদা বিহু বা হওক কিন্তু যাওক কি খুৱাই দেখাই আছে আপোনালোকক বইলা দেৰি নকৰিবি ৰূপম পুৰা উৰাই দিয়ে আৰু এই দিবাই ক'ত লৈ আছো জানানে তুমি চাচোন কেনেকুৱা গছ গছনি মানে থকা জেগাত লৈ আহিলো মানে দৌল গোবিন্দটো পাৰ হৈয়ে অলপমান আগত আহিয়ে মন্দিৰটো পাৰ হৈ চাওক কানাই বৰশী বোৱা শিল গণেশ প্ৰাংগণ আপোনালোকক অলপমান ভিতৰৰ পৰিৱেশটো দেখাম যিহেতু আৰু উত্তৰ গুৱাহাটী আহিলো নে কি কয় আমাৰ ৰূপম ভাই এতিয়া কইনা চাব ৰ'ব গাড়ী চাব গৈছে ক'ৰবাত আমি এতিয়া অলপ ভিতৰ সময় কানাই বৰশী বোৱা মানে চাওঁ বৰশী বোৱাৰ মানে শিলটো অলপ মানে শিলালিপিটো চাগে কিমান পুৰণা চাওকচোন আপোনালোকে 1662 চন বাপ্পা ঐ সিমানটো জন্ম হৈছিল নেকি কানাই বৰশী বোৱা শিলটো অলপমান পৰিৱেশটো আপোনালোক দেখাম আৰু আজি এতিয়া ধুনীয়াকে এনেকে মানে সোমাই কি এণ্টিনটো মানে এনেকুৱা দেখিছো আৰু অলপ ভিতৰ ফালে লৈ যাই আছো আপোনালোকক মানে সুন্দৰ এটা পৰিৱেশ আৰু এইফালে চাগে আমাৰ শ্ৰীকৃষ্ণই চাগে এই দৰতে হে সিমান্ত ইয়াতে ডাঙৰ ডাঙৰ বৰশী পেলাইছিল নেকি এইটো গা একদম দ হৈ আছে পানী চানী হা বৰশী বোৱা ঘাট মানে অলপ বেলেগ ধৰণৰ পৰিৱেশ বৰশী বোৱা এই ডাঙৰ শিলটোত এটা গণেশ মন্দিৰ আপোনালোক দেখাই আছো কি কোৱা ৰূপম এইফালে নেকি বৰশীৰ টোপটো ইয়াতে পেলাইছিল নেকি শ্ৰীকৃষ্ণই হ'ব পাৰে হা জাগাখিনিতো মানে অলপ বেলেগ ধৰণৰ মানে লোক এটা আহিছে না নহয়
মানে ইয়াৰ পৰা ধুনীয়াকে বঢ়িয়াকে লুকটো দেখিব পাব আৰু এইখনে হৈছে পাহাৰ মানে ধুনীয়া শিল চিল ধুনীয়া এতিয়া সজাই পৰা ৰাখিছে আৰু এতিয়া আপোনালোকক দেখাই দিম গণেশ মন্দিৰ নে কি ৰূপম ভাই আৰু এইফালে আমাৰ পুৰা ডাইৰেক্ট ব্ৰহ্মপুত্ৰৰ লগত লিংক আছে আৰু এতিয়া বৰশী বোৱা ঘাট যাতে পানীটো আপোনালোকে দেখিব একদম মানে পাহাৰৰ লগতে চাগে এইখিনি হয়তো হ'ব পাৰে মোৰ জাজমেণ্ট হৈছে আৰু নে কি কয় ৰূপম ইমান ধুনীয়া জেগা আৰু গছৰ ছায়াতে যিহেতু বৰশী বোৱা জেগা এনেকৈ থাকে শ্ৰীকৃষ্ণ বৰশী বোৱা জেগা দেখালো দেখিছা শুই ৰাখিলি হয় এই শ্ৰীকৃষ্ণ ক'ত বৰশী বেছি চাওঁ এতিয়াও আছে পানী এইফালে এইটো চাইড এইখন এখন শিলালিপি আছে কিন্তু আপোনালোক ইমান ধুনীয়াকৈ ময়ে যেতিয়া বুজি নাপাওঁ এইখন চাগে শ্ৰীকৃষ্ণই লিখি থৈ গৈছিল নেকি বৰশী বৈ আহি যে চলিবিলাক অলপ উৎপাত থাকে ন কিবা কিবি কৰি থাকে এইখন শিলালিপি ইয়াত বহুত কিবা কিবি আছে ভালকৈ পঢ়ি চাব লাগিব কেতিয়াবা আহি আজি আপোনালোক টাইম নাপাম সেইটোৱে থাকে বৰশী বৈ এইটো আৰু ইয়াৰ পৰা আপোনালোকে চাওক ধুনীয়া এটা গণেশৰ মূৰ্তি আছে ইয়াত এটা আপোনালোক একদম শিলৰ আছে এইটো একদম শ্ৰী শ্ৰী মহাপ্ৰভু শ্ৰী গণেশ মানে শিলটোৰ ভিতৰত আৰু মেইন মন্দিৰটো আপোনালোক অলপমান দেখাই আছো গণেশ বাবাক এটা প্ৰণাম কৰি দিলোঁ চাই লওক ধুনীয়াকৈ একদম শিলৰে একদম আৰু বাহিৰ ফালটো দেখাই আছোঁ মানে কানাই বৰশী বোৱা ঘাটত দুটা বস্তু আপোনালোকে পাব ধুনীয়াকৈ গণেশ আৰু শিৱ হয়নে আৰু ধুনীয়া পৰিৱেশটো চাওক এতিয়া আমি বেছি দেৰি নকৰোঁ আমি মেইন জেগালৈকে গৈ আছোঁ বলক কাৰ্প ওলাই দিওঁ নে কি ৰূপম মানে শ্ৰীকৃষ্ণ কানাই মানে কোন শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণও বৰশী পাইছিল এনে বৰশী বোৱা মানে এটা মজা বেলেগ আৰু মানে এইফালেতো আপোনালোকে চাওক আমি দূৰৰ গোটেই ব্ৰহ্মপুত্ৰখনে আছে গোটেই ঠিক জেগা জেগাতে আছিল এইবিলাকতো পানী আছিল তেতিয়া আৰু ইমান বছৰ আগতে নে কি এতিয়া ৰাস্তা চাস্তা হৈ গ'ল বানপানী মানে এতিয়াও আছে এইবিলাক জেগা ধুনীয়া হয়ে আমি তুমি বোলে লেঙা গুড়ো এইখিনি লেঙা গুড়ো লেঙা গুড়ো মানে লাৱা গুড়ো আহিছিলো লেঙা গুড়ো এইটো কিবা লেঙা গুড়ো বোলে বোলে গৈ দিয়কচোন আপোনালোকক দেখাই আছো লেঙা গুড়ো খান কেনেকুৱা আছে আজি অলপ বৰ ধুনীয়া এটা মানে একদম চুইমিং কৰা পুল আছে মানে ইমান ডাঙৰ দীঘল মানে চুইমিং পুল এটা দেখাই নাছিলো এতিয়া লেঙা গুড়ো আছে এতিয়া খালী গাড়ী আপুনি চুইমিং কৰিব পাৰিব কোনো উদাহৰণ নাই আহি আহি কুৰুৱা তামোলবাৰী পালো আৰু শ্ৰীমন্ত ভাই কি লোক এইফালে চাওঁ আৰু আমাৰ ধীৰাজ ভাই হৈছে মেইন আজি তামোলৰ আৰু এইফালে ধীৰাজৰ ভাগিন কি বাবু কি নাম তোমাৰ বিশাল কি কেনে লাগছে এতিয়া আহি তোমাৰ ভাল লাগছে আৰু এইফালে আপোনালোকে চাব আহিলে কেনেকুৱা লাগিব চাই লওক নিজে চাই লওকচোন আপোনালোকে কি ধুনীয়া প্ৰকাণ্ড এটা ফিচাৰী মানে ভীমে চিমে গা ধুইছিল ক'ব নোৱাৰো আগত দেখিল আৰু আগত এটা নিগনিত কি শিল আছে ধীৰাজ আইতাহঁতে কি কয় ভীমে পাৰা মানে নিহনি কৰা শিল এটা আছে আপোনাৰ এই তাতে হয় নেকি শিল বুলি কয় পাহাৰটোৰ ওপৰত আছে মানে আজি যাৱা নহ'ব নেক্সট টাইম তোমাক লৈ আহিম এই পাহাৰখন একদিন খোজকাঢ়ি যাম পাৰি নে যাব ভিতৰত আৰু আজি আপোনালোকক ইয়াৰে গোটেইখিনি চিনাৰীখিনি ধুনীয়াকৈ দেখাওঁ আৰু এই পাহাৰখন এদিন আমি আহিম দেখাম ধীৰাজৰ লগত নিগনি বোলে নিগনি পৰ্বত মানে চাই ল'ম মানে এখন পাহাৰ আহিব লাগিব মানে কি কয় শ্ৰীমন্ত এদিন মানে আহিম পাহাৰ ৰাতিপুৱা আহিম পাহাৰখন গোটেই বগাই মিলি যাম আৰু ধুনীয়াকৈ আজি এতিয়া আমি আগৰ পিকনিক প্লেচটো দেখাওঁ নে কি বোলা দেৰি নকৰোঁ মজা লাগছে নে ফালাফালি গতিকে আপোনালোকে এনেও আহিব পাৰে কি ধুনীয়া একদম ওচৰতে চাওকচোন কি ধুনীয়া এটা পৰিৱেশ মানে আজি এটা ঠাণ্ডা বতৰ আৰু বেছি ভাল লাগিছে বলক দেৰি নকৰোঁ আহিব ইয়াৰ পৰিৱেশটো দেখাই আছো আপোনালোকে লেঙাগুৰি যিখন মানে ব্ৰিজ হ'ব গৈ আছে সেইখন ব্ৰিজ মানে কি ইয়াৰ পৰা আহিব ন বাবু ডাইৰেক্ট আহি গ'লো ডাইৰেক্ট স্পটলৈকে একদম আমাৰ নাৰেংগীৰ পৰা ডাইৰেক্ট যিখন আমাৰ মানে নতুন ব্ৰিজ হ'ব এইটো চিন নে কি কওঁ বাবু এনেকৈ আহিব আৰু এইখন আমাৰ সুন্দৰ ব্ৰহ্মপুত্ৰ বহুদিনৰ কাষে কাষে আপোনালোকে ধুনীয়া চিনাৰী এটা একদম মাজে মাজে আমাৰ বাবু আছে আৰু আপোনালোকে গোটেই চিনাৰীটো দেখাই আছোঁ ইয়াত পিকনিক চিকনিক খাব পাৰে ক'ত কেনেকুৱা পৰিৱেশটো দেখাই আছোঁ এনেকৈ আপোনালোকে আগলৈকে যাব পাৰিব আৰু আমাৰ ব্ৰিজখন হ'ব এইফালে গ'লে পুৰা ডাইৰেক্ট নাৰেংগীৰ পৰা এনেকৈ ডাইৰেক্ট ব্ৰিজখন হ'ব এই ৰাস্তাটোৱে নে কি কোৱা ধুনীয়া কৰি আমি এতিয়া গোটেইখিনি পৰিৱেশ দেখাই এতিয়া আমি বাবুৰ ঘৰলৈ গৈ আছোঁ আৰু আগলৈ আপোনাৰ চিনাৰীখিনি দেখাই আছোঁ পিকনিক প্লেচত দেৰি নকৰোঁ মানে চাগে পৰিৱেশ চাওকচোন আমাৰ কি ধুনীয়া ব্ৰহ্মপুত্ৰ পাৰত একদম কাষতে এনেকৈ আহি একদম শিলে শিল ধুনীয়াকৈ বহি আৰু কি ধুনীয়া আল বল জেগা একদম পিকনিক খাব পাৰিব পিকনিক মানে একদম যি মন যায় তাকে কৰিব আৰু শিলত কিমান ফটোশ্বুট কৰিব পাৰিব চাওক আপোনালোকে মানে অলপ বেলেগ মজা ফিলিংছ পাইছোঁ আৰু শ্ৰীমন্ত ভাই আহি যোৱা ইয়াৰ পৰা আৰু সুখৰ এটা ক'ত পাবা ইয়াৰ পৰা আপোনালোকে গোটেই ভিউটো দেখা আছে চাওকচোন কি ধুনীয়া ভিউ এনেকৈ ইয়াৰ পৰা আহি থাকক এইফালে চাই লওক এনেকৈ আৰু এইফালে
এই ধুনীয়া ঘৰ চৰ পানী চানী ব্যৱস্থা আছে ওচৰৰ পৰা একদম শিল আছে পানী চানী লোৱাৰ পৰা ধুনীয়াকৈ ফটো চুট কৰি আহি গ'লে হ'ল ধুনীয়াকৈ আপোনালোক চিনাৰীটো দেখা দিলোঁ এইটো এতিয়া হৈ গ'ল 5টা বাজি গ'ল আৰু আমি বেছি দেৰি নকৰোঁ যিহেতু আজি বতৰ বহুত ঠাণ্ডা আৰু মানে ঠাণ্ডাত মানে ফেৰফেৰে বতাহ আৰু এইফালে কিবা কাজিয়া পেচাৰ লাগি থাকে এয়া আমি এতিয়া বেছি দেৰি নকৰোঁ গতিকে আৰু যাই থাকাই ভাল নে কি শ্ৰীমন্ত ভাই কোনোবাই মানে এইটো ঠাণ্ডা বতৰ পূৰা জোচত মানে লাগি আছে আৰু আমি ভাগ লোৱা নাই এইবিলাক নে কি বাবু আমি যিহেতু এইবিলাক ভাগ লৈ লাভো নাই আৰু কোনোবা মৰা হতালে এতিয়া আমাকে ধৰক এতিয়া বেছি সময় নালাগে তাৰ পৰতে মানুহ এটা মাৰোতে 3 মিনিটমান লাগে মইনা আছে গতিকে এইফালে মইনা হাত আছে আমি অলপ এইটো হৈছে আমাৰ অসম চৰকাৰৰ জল পৰিবহণ দেখিছোঁ কুৰা কুৰা পাৰঘাট আৰু আমি এনেকৈ সোমাই যাই আছোঁ ঐ বেছি বুক বুক নকৰোঁ আমি এতিয়া পুৰা কুৰা ঘাটৰ পৰা আমাৰ অলপ চিনাৰীটো এতিয়া মানে গধূলি হ'ল আৰু কি দেখাম আপোনালোক তথাপি অলপমান দেখাইছোঁ আৰু কুৰা ঘাটটো মানে কুঁৱলী আৰু এইফালে বতৰ পূৰা ঠাণ্ডা কিন্তু জাগা এভেইলেবল আপোনালোকে পূৰা একদম ফুল এনজয় কৰিব পাৰিব দিনত আহিলে বেছি মজা লাগিব নে কি ধীৰজ ভাই গতিকে এতিয়া বেছি দেৰি নকৰোঁ আমাৰ ৰূপমৰ কইনা চাব আছে আকৌ ৰূপমৰ কইনা চাম এতিয়া তোমাৰ তাতে যাওঁ নে কি শ্ৰীমন্ত ভাই কইনা নে পলাই আপোনাক ধুনীয়াকৈ নমস্কাৰ দিলোঁ মোৰ বোলে ভিডিঅ' চাই থাকে হয়নে অঁ আৰু আজি আহি আপোনাৰ ঘৰত দেখা পালে মোক মানুহটো কেনেকুৱা লাগছে আপোনাৰ হা ভাল লাগিছে এতিয়া ধীৰাজ আহিলোঁ আৰু আমাৰ শ্ৰীমন্ত ভাই বহি আছে আৰু ৰূপম আৰু বাবু আমি ধুনীয়াকৈ এতিয়া চাহ তাহ খাই ল'ম এতিয়া চাহ দিছে ধুনীয়াকৈ দেখিছে কিমান মৰম মানুহৰ প্ৰতি নে কি ধীৰাজ ইয়া কোম্পানী দেখিছে নি মোক মোবাইলতে দেখিছে আজি আপোনাৰ ঘৰতে আহি গ'লো এতিয়া খৰচা বাঢ়ি গ'ল আৰু এতিয়া যিমানে বেছি ভাল লাগিব খৰচা বাঢ়ি থাকিব ভাল লাগিল এনেকুৱা পৰিৱেশত আহি চবৰে মৰম চেন এনেকৈ পাই থাকিলে এইকাৰণে বহুত দিনৰ পৰা ফোন কৰিছে ধীৰাজে সেইকাৰণে আহি গ'লো আজি চাহ খাই ল'ম আজি অলপ বেলেগ ফিলিংছ লাগিছে আৰু মোৰ ভিডিঅ' চাওক এনেকৈ টিভিত চাই আছে ধুনীয়াকৈ এইফালে ফুৰি চাই আছে বাবু এইফালে ধীৰাজৰ ডাঙৰ বাইদেউ সৰু বাইদেউ গোটেই পৰিয়ালে মোৰ ভিডিঅ' চাই সেইকাৰণে ইমান মৰম দিয়ে আহি গ'লো আৰু আজি নে কি শ্ৰীমন্ত ভাই মৰম বেছি হ'লে মানুহবিলাকে ঘৰ পাই আহি হয়নে নহয় এইটো ভাল লাগিছে ভিডিঅ' চাই গতিকে আজি আৰু বেছি দেৰি নকৰোঁ আপোনালোক আগলৈ লৈ থাকিম নহয় ধীৰাজ বেছি দেৰি নকৰোঁ বাই বাই দিয়ক চবকে নেক্সট বাৰ লগ পাই আছোঁ আপুনি আৰু ভাল ভাল বস্তু বনাই খাব লাগিব খৰচা বাঢ়ি অকল পিঠা চাহ হ'লে নহ'ব নেক্সট টাইম একদম পুৰা মজবুতকৈ হ'ব লাগিব হয়নে ধীৰাজ এতিয়া বেছি দেৰি নকৰোঁ আজি বাইদেউহঁত বাই বাই দিওঁ লগ পাম ধুনীয়াকৈ ঘূৰি মেলি আহি পেলাই এইটো মানে অলপ চানি চিকেন এতিয়া মানে কি কি দিছোঁ নে বেলেগ বেলেগ বস্তু দিছোঁ মানে বেঙেনাও আছে বেঙেনা আছে বেঙেনাও দিছোঁ দেই এটা এইটো চিকেনৰ লগত আল্টিমেট ফুলকবি আছে বিলাহী আছে আৰু পিঁয়াজৰ নলাও আছে পিঁয়াজটো বেলেগ অলপ বেলেগ টাইপৰ দিছোঁ চাই লওক চিনাকি আজি মোক আজি এই কম আৰু তোমাক কণী আলু দম কোনটো কণী আলুৰ দম কণী আলুৰ দম কণী আলুৰ দম এইফালে হৈ আছে একদম পুৰা এতিয়া এইটো ফ্ৰাই হ'ব য়েছ আৰু এতিয়া আপিটো কি হ'ল চাব গৈছিল যি মানে কি হ'ল আমি য'ত মানে আপিটো চাব গৈছিলোঁ যিটো ল'ৰা আমাক ফোন কৰিছিল আৰু সি মোৰ ইউটিউবৰ মানে ছাবস্ক্ৰাইব কৰা মানুহ মানে বিৰাট ফেভাৰেট মানে সি মানে ইউটিউবৰ মেইন মানে কি ক'ম আৰু আপোনাক ইমান মৰম ইমান চেনেহ দিলে যি নহওক আমি ছোৱালী এটা চাম বুলি ক'লোঁ ৰূপমৰ কাৰণে ধুনীয়াকৈ সি মাতিলে আৰু আশে পাশে তাৰ গোটেইখিনি চিনাৰী দেখালোঁ আৰু এদিন আপোনালোকক ভালকৈ দেখাম কিন্তু কথা হ'ল ছোৱালীটো নিয়মতে ঘৰত গেছি নাযায় মানে সাংঘাতিক মনটো বেয়া লাগে যি নহওক বাৰু ইমান গোটেই পৰিয়ালটো ইমান ধুনীয়া মৰম আদৰ কৰিছে আৰু মোক ইমান ইউটিউবাৰ মানে বেলেগ ধৰণৰ ইউটিউবাৰৰ মৰম আৰু ফাৰ্ষ্ট টাইম লাইফত পাইছোঁ গতিকে আশা কৰোঁ আপোনালোকে মৰম চেনে দিয়ক আমি নতুন নতুন ভিডিঅ' দিম বেছি দেৰি নকৰোঁ দে মৰম চেনে দিবি আৰু দে এইটো চাই কিনে কেনেকৈ হৈছে কেনেকুৱা হৈছে এইটো ক'বচোন ৰাইজ মানে অলপ খানাৰ বিহেটো অলপ আগবাঢ়ি আছোঁ আৰু অলপ চাইনিজ বনাইছোঁ চাইনিজ মানে মিক্সাৰ বস্তুবিলাক অলপ বেলেগ লাগে আৰু অলপ মৰম চেনে কৰি দিব ভিডিঅ'বিলাক চাই বেল বটনটো কিয় কৈ দিছোঁ দৰে নিদি অলপ দবাই দিব পুৰা বস্তা চিষ্টেম মৰম কৰক আৰু ধুনীয়া ভিডিঅ'